মণ্ডল সমূহ কেন্দ্ৰত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দ, শ্ৰদ্ধাৰ আজি শিক্ষক দিৱস উদযাপন সভাৰ সভাপতি মহোদয়, আজিৰ সভাত আমন্ত্ৰিত চিৰনমস্য শ্ৰদ্ধাৰ শিক্ষাগুৰুবৃন্দ, মামৰা ডিব্লিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মোৰ শিক্ষাগুৰুবৃন্দ, পুনৰবাৰ কাকতিবাৰী খ মণ্ডল সমল কেন্দ্ৰৰ সন্মানিত শিক্ষক শিক্ষয়িত্ৰীসকল, জয় জয়তে আপোনাৰ সদনীলৈ আমাৰ মণ্ডল কেন্দ্ৰৰ তৰফৰ পৰা মই সমন্বয়ক হিচাপে আপোনালোকক আজিৰ এই সভাত উপস্থিত থকাৰ কাৰণে আদৰণি জনাইছো আৰু সাদৰ সম্ভাষণ জ্ঞাপন কৰিছো। আমি আপোনাসকলক শিক্ষক দিৱসৰ তাৎপৰ্য সন্দৰ্ভত একো কথাই ক'বলৈ ইচ্ছা যোৱা নাই, যিহেতু আজিৰ তাৰিখত প্ৰতিজন ব্যক্তিয়ে এণ্ড্ৰইড মোবাইল ফোনটো হাতত থাকোঁতে সৰ্বেপল্লী ৰাধাকৃষ্ণন কোন, শিক্ষক দিৱস কি হাতৰ মুঠিতে 1 মিনিটতে চাৰ্চ কৰিলে সকলোবোৰ কথা গম পাই যাব পাৰে। অৰ্থাৎ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ ফলস্বৰূপে আমি এইখিনি সুবিধা পাবলৈ সক্ষম হৈছো। আজি আমি ক'ব বিচাৰিছো, আমাৰ শিক্ষকতা বৃত্তিটো আধুনিকোত্তৰ কালত আজিৰ সময়ৰ প্ৰেক্ষাপটত কি হৈ আছে, শিক্ষকতা বৃত্তিটো আজিৰ সময়ৰ প্ৰেক্ষাপটত কি হৈ আছে, সেই বিষয়ে আমি অলপ অনুধাৱন বা উপলব্ধি কৰিবলৈ মই অৱকাশ এটাহে দিব বিচাৰিছো। মোৰ বক্তব্যৰ সাৰমৰ্মটো সেইটোৱেই থাকিব। আমাৰ মাননীয় ডিব্লিং তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰীযুত কৈলাশ গগৈ ছাৰে খুব সুন্দৰভাৱে ব্যক্ত কৰি থৈ গৈছে, শিক্ষকতা বৃত্তিটো যিটো পবিত্ৰ বৃত্তি, সেই বৃত্তিটোত বৈদিক কালত গুৰু আৰু শিষ্যৰ সম্পৰ্ক, দ্ৰোণাচাৰ্য আৰু অৰ্জুনৰ সম্পৰ্ক, পৰশুৰাম আৰু কৰ্ণৰ সম্পৰ্কৰ বিষয়ে ইমান সুন্দৰ উপমা দিছে। তাৰ লগত সংগতি ৰাখি আমি ব্ৰাহ্মণিক যুগৰ শিক্ষা ব্যৱস্থাৰ গুৰু আৰু শিষ্যৰ কথা উনুকিয়াব বিচাৰিছো। সেই সময়ত গুৰু আৰু শিষ্যৰ সম্পৰ্ক মধুৰ আছিল আৰু শিষ্যসকল গুৰুৰ ঘৰত গৈ, তাৰমানে গুৰুকুল শিক্ষা ব্যৱস্থা যেতিয়া আছিল, গুৰুকুল শিক্ষা ব্যৱস্থা হোৱাৰ কাৰণে গুৰুসকলে শিষ্যসকলক নিজৰ সন্তানৰ দৰে জ্ঞান কৰিব লগা হৈছিল আৰু নিজৰ সন্তানৰ দৰে জ্ঞান কৰি শিষ্যসকলৰ প্ৰতিটো অভাৱ অভিযোগ দুৰ্বলতা সবলতাৰ বিষয়ে গুৰুসকলে সততি পাই আছিল। আজিৰ তাৰিখত আমি কৰোনা মহামাৰীৰ ফলস্বৰূপে আজিৰ গুৰুসকলে শিষ্যসকলক বিদ্যালয়তো পাবলৈ নাই। তাহানি মই গুৰুকুল শিক্ষা ব্যৱস্থাৰ কথা কওঁতে তেতিয়াৰ দিনত গুৰুসকলে শিষ্যসকলক নিজৰ হাতৰ মুঠিত ৰাখিছিল, চৰিত্ৰ গঠনৰ ক্ষেত্ৰত জোৰ দিছিল, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিটো প্ৰয়োজন কি গুৰুসকলে ভালদৰে অনুভৱ কৰিছিল। কিন্তু আজি
আমি এনেকুৱা এটা যুগত উপনীত হৈছো যিটো যুগত শিক্ষকসকল ছাত্ৰ ছাত্ৰীৰ পৰা বহু আঁতৰত বহু যুগৰ লগত নিৰ্বাহ কৰিব লগা হৈছে। হয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সকলো সুবিধা দিছে। আগতেই কৈছো হাতে হাতে এণ্ড্ৰইড মোবাইল ফোন হৈছে। সেই এণ্ড্ৰইড মোবাইল ফোনৰ সুফল আৰু কুফলৰ মুখামুখি আজিৰ ছাত্ৰ ছাত্ৰীসকলে, আজিৰ সমাজে, আজিৰ অভিভাৱকে মুখামুখি হ'বলৈ পাইছে। আমি শিক্ষকতা বৃত্তি হিচাপে গ্ৰহণ কৰা প্ৰতিজন শিক্ষকৰ এটা চেলেঞ্জ বা প্ৰত্যাহ্বান আহি পৰিছে। আমি ইনষ্ট্ৰাকচনেল টেকনলজি বিলাক প্ৰত্যেকেই আয়ত্ত কৰিব লাগিব। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাত যুগৰ লগত খাপ খুৱাই যাবলৈ হলে আমি প্ৰতিজন শিক্ষকে অন্ততঃ এণ্ড্ৰইড মোবাইল ফোনটো চলাব জানিব লাগিব, যিহেতু অনলাইনৰ ক্লাছৰ প্ৰশ্ন আজি তাৰিখত আহিছে। তাহানি যিসকল শিক্ষাগুৰু আমি সম্বৰ্ধনা জনাবৰ কাৰণে আজি আমন্ত্ৰণ কৰি আছো, সেই শিক্ষাগুৰুসকলক যদি আমি প্ৰশ্ন কৰো অনলাইন ক্লাছ কি, সকলোৰে অগোচৰ। তেতিয়া দিনত সেইটো নাছিল, কিন্তু আজিৰ তাৰিখত আজিৰ শিক্ষকসকলে অনলাইন কি নাজানো বুলি ক'লে নিজৰ শিক্ষকতা বৃত্তিটোৰ প্ৰতি থকা চৰম বিপৰ্যয়ৰ জ্বলন্ত উদাহৰণ হ'ব। যদি কয় মই অনলাইন ক্লাছ কি নাজানো, সেইবুলি যদি আজিৰ শিক্ষকতা বৃত্তি জড়িত কোনোবা ব্যক্তিয়ে কয়, তেতিয়াহ'লে তেওঁ যে শিক্ষকতা বৃত্তিটো ভালদৰে কৰা নাই সেই প্ৰমাণ হাতে হাতে পাব। আমি 11খন বিদ্যালয়ৰ যোগসূত্ৰ হিচাপে জিলা প্ৰশাসনৰ লগত মোৰ বুলি কৈছো কাকতিবাৰী খ মণ্ডল সমল কেন্দ্ৰত 11খন বিদ্যালয় আছে আৰু এই 11খন বিদ্যালয়ৰ শৈক্ষিক দিশৰ উন্নয়নৰ কাৰণে, শৈক্ষিক দিশৰ অগ্ৰগতিৰ কাৰণে যিখিনি চিন্তা চৰ্চা কৰিব লাগে, সেই চিন্তা চৰ্চাত অংশীদাৰ আমিও হয় আৰু এই মণ্ডল কেন্দ্ৰত কৰ্মৰত প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী তাৰ কাৰণে ৰেছপন্সিবল, দায়বদ্ধ। আমি শিক্ষকতাৰ বৃত্তিটো কৰি যাবলৈ আজি কি প্ৰত্যাহ্বানৰ মুখামুখি হৈছো। আমি শিক্ষকসকল সততে আজিৰ তাৰিখত বহুতৰ ক্ষেত্ৰত সমালোচনাৰ পাত্ৰ হয়। নিশ্চয় আপোনালোকে শুনিছে শিক্ষকসকল এই কৰোণা কালত ঘৰত বহি বহি দৰমহা লৈ আছে, ইহঁতৰ চাকৰিতকৈ আৰু ভাল চাকৰি কি থাকিব পাৰে। নিশ্চয় শুনিছে, বহুতে তেনেকৈ মন্তব্য দিয়ে শিক্ষকসকল ঘৰত বহি বহি দৰমহা লৈ আছে, কাম একো নাই। এইটো এটা ডাঙৰ প্ৰত্যাহ্বান, আমাক সমাজে তেনেকৈ মূল্যায়ন কৰিছে। আমি যে শিক্ষকসকলে ঘৰত বহি থাকোঁতেও অনলাইনৰ ক্লাছ কৰিছো, ভৱিষ্যত প্ৰজন্ম গঢ়িবৰ কাৰণে আমি আমাৰ চিন্তা চৰ্চাৰ ত্ৰুটি কৰা নাই, সেই কথা আপুনি কেনেকৈ প্ৰমাণ কৰিব? আমি শিক্ষকসকলে সেই কথা কেনেকৈ প্ৰমাণ কৰিম? যিসকল মানুহে আমাক সমালোচনা কৰিছে, ইহঁতৰ সদুত্তৰ বা প্ৰত্যুত্তৰ দিবলৈ আমাৰ হাতত উত্তৰ মজুত আছে নে নাই? যদি আমাৰ হাতত উত্তৰ মজুত নাই বা সেই প্ৰশ্নৰ সদুত্তৰ আমি দিব নোৱাৰো বা প্ৰশ্নটোৰ উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা আমি অনুভৱ নকৰো, তেতিয়াহ'লে তেনেকুৱা প্ৰশ্নবোৰ আমি পৰাপক্ষত এৰাই চলাই আমি এৰাই চলিম। আপুনি যি কৈছে আমি নুশুনো, আমি শুনা নাই। আমি যদি নুশুনোৱে, আমি এই প্ৰশ্নৰ ৰিয়েকশ্যন নকৰো, যদি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰো, তেতিয়াহ'লে তাৰ কাৰণে আমি চকুতীয়া নহয়। তেনেকুৱা ধৰণৰো আমি ভূমিকা ল'ব পাৰো। কিন্তু প্ৰকৃতাৰ্থত
ছাত্ৰ-ছাত্ৰীয়ে কৰোনা কালত শিক্ষাৰ পৰা বঞ্চিত হৈছে তাৰ কাৰণে আমি কেৱল শিক্ষকসকল জগৰীয়ানে এই প্ৰশ্ন আমি নিজকে কৰিব পাৰোঁ পৰিস্থিতিয়ে আমাক বাধ্য কৰাইছে পৰিস্থিতিয়ে বাধ্য কৰাইছে পৰিস্থিতিৰ সাপেক্ষে আমি শিক্ষকসকলে এনেকুৱা ধৰণৰ সমালোচনা বা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ সেয়েহে আকৌ মই দোহাৰিব বিচাৰিছোঁ ইনষ্ট্ৰাকচনেল টেকনলজি এপ্লাইড strategy of computer science বা এন্ড্ৰইড মোবাইল ফোনবিলাকৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত আমি প্ৰত্যেকগৰাকী শিক্ষকে আজিৰ তাৰিখত নিৰক্ত হৈ থাকিলে নহ'ব ছাত্ৰ হ'ব লাগিব বুলি মই ভাবোঁ মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই যদি কওঁ বহু ক্ষেত্ৰত আমি অফিচৰ পৰা যেতিয়া মেছেজটো পাওঁ মেছেজটো ফৰৱাৰ্ড কৰি দিয়াটো আমাৰ দায়িত্ব ইনফৰমেশ্যনটো আমি লগে লগে দি দিওঁ কিন্তু এই ইনফৰমেশ্যনৰ ভিত্তিত বিদ্যালয়ৰ পৰা যি মেছেজ আহিব লাগে সেই মেছেজটো যথা সময়ত আহি নাপায় তাৰ কাৰণ কি অফিচে বুজিবলৈ যত্ন নকৰে আমি কিন্তু সেই সমস্যাবিলাকৰ মোকাবিলা কৰিবলৈ সদা প্ৰস্তুত হৈ থাকিব আমি বহুতো কাম সমন্বয়ক হিচাপে প্ৰধান শিক্ষকৰ বহুতো কাম কৰিব লগা হয় যিবিলাক তথ্য বিদ্যালয় পৰ্যায়তে অনলাইনত এণ্ট্ৰি কৰিব লাগে সেই তথ্যখিনি সমন্বয়ক হিচাপে গোটেইখিনি দায়িত্বভাৰ পালন কৰিব লাগে ইয়াৰ এক্সেপশ্যনে আছে নথকা নহয় এক্সেপশ্যন আছে কেইখনমান বিদ্যালয়ত উদ্যমী যুৱক শিক্ষক আছে আমাৰ উদাহৰণস্বৰূপে মই কৈ থওঁ বিষ্ণুনগৰ এল.পি. স্কুলৰ বাবুল কাপাছা এনেধৰণৰ শিক্ষক আছে যিসকলে এণ্ড্ৰইডৰ সঠিক ব্যৱহাৰ কৰি যেতিয়াই প্ৰশ্ন সুধো তেতিয়াই তাৰ উত্তৰ সময়মতে দিয়ে মই সেইটো ক'ব বিচৰা নাই বাকীবিলাক প্ৰধান শিক্ষকে অৱহেলা কৰে অৱহেলা নহয় অৱহেলা নকৰে সমস্যাটো হৃদয়ঙ্গম কৰিবলৈ অসানুভূতিৰ প্ৰয়োজন আছে সমস্যাটো হৃদয়ঙ্গম কৰিবৰ কাৰণে অসানুভূতিৰ প্ৰয়োজন আছে তাহানি কালতে ডক্টৰ ভূপেন হাজৰিকা মানুহৰ বাবে তেনেকুৱা গীত আমাক গাই শুনাইছে তো আমি অসানুভূতিৰ দৃষ্টিৰে সকলোকে চাব লাগিব আজি সমন্বয়ক হিচাপে মোৰ বয়োজ্যেষ্ঠ গণ্যমান্য শিক্ষকসকলক মই পৰামৰ্শ বা উপদেশ দিব পৰা যোগ্যতা আছে বুলি নাভাবো তাতোতকৈ আজি ইয়াত মই উপস্থিত হৈ আনন্দিত হৈছো এইখনেই মঞ্চ আছিলে যিখন মঞ্চত 1993 চনত ষ্টেজৰ ওপৰত উঠি জ্যোতি সংগীত গাবলৈ শিকিছিলো এইখন বিদ্যালয়ৰ এইখনেই মঞ্চ আছিল য'ত আকস্মিক বক্তৃতা দিবলৈ গৈ বিষয়বস্তুৰ কথা পাহৰি আধাতে দৌৰি নামি গৈছিল ইয়াত মোৰ আজি আনন্দিত হোৱাৰ আৰু গৌৰৱবোধ কৰো মোৰ ব্যক্তিগত কথাৰে আপোনালোকৰ আগত কিছু অপ্ৰাসংগিক কথা কৈছে বুলি আপোনালোকে শুনিলে যে মই নিজৰ প্ৰসংগ সেইকাৰণে জানি বিচাৰিছো আমাৰ এই শিক্ষকতাৰ ভিত্তিত শিক্ষকসকলে বহু ক্ষেত্ৰত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবলৈ পায় আৰু প্ৰতিটো জনগোষ্ঠীয় বা জনজাতি পিছপৰা জনজাতি চাহ উদ্যোগিক অঞ্চলৰ জনজাতি ছাত্ৰ ছাত্ৰী সকলোকে সমদৃষ্টিৰে চাই গুৰুত্ব দি আহিছে মই নিজে মিচিং সম্প্ৰদায়ৰ এজন ছাত্ৰ মই নিজৰ প্ৰাসংগিকতা এইকাৰণে ক'ব বিচাৰিছো মোক যদি তেতিয়াই কোৱা হয় মিচিং ল'ৰা শুদ্ধকৈ অসমীয়া ক'ব নাজানে আজিলৈকে মই শুদ্ধকৈ স্পষ্টকৈ মিচিং অসমীয়া কথা ক'ব নোৱাৰিছো এইটো স্বীকাৰ কৰিছো তেতিয়াই যদি মোক এৰি দিয়া হ'লে ছাৰ বাইদেউসকলে মই হয়তো আজি এই পজিশ্যনত আপোনালোকক লগ নাপালোহেঁতেন আজি এই পজিশ্যনত মই লগ নাপালোহেঁতেন
যদিহে তেতিয়াই মোক শিক্ষাগুৰুসকলে সঠিক পথৰ সন্ধান দিলেহেঁতেন। মই অতি শ্ৰদ্ধাৰে মোৰ সন্মুখত বহি থকা সাবিত্ৰী বাইদেউৰ নাম ল'ব বিচাৰিছো। বাইদেৱে মোক অত্যন্ত মৰম কৰিছিল। অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে মোক বাইদেৱে হাঁহিৰাম বুলি মাতিছিল। বোধহয় তেতিয়া মোৰ হাঁহি বাবে বেলেগ কাম নাছিলে নেকি। এডুকেশ্যন সাবজেক্টটো মই অনাৰ্ছ হিচাপে লৈ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ। এডুকেশ্যন বিষয়টো সাবিত্ৰী বাইদেৱে পঢ়াইছিল। সেয়েহে আজিৰ তাৰিখত গুৰু কেনেকৈ বন্দনা কৰিব লাগে মই নাজানো, কিন্তু মই আজি সুখী হৈছো মোৰ সন্মুখত সেই বাইদেউগৰাকী জীৱন্তভাৱে আছে আৰু মই তেনেকৈ আজি গুৰু বন্দনা কৰিছো। আকৌ কওঁ, ইকনমিক্সৰ অৰ্থনীতি বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত এই বিদ্যালয়ৰ শিক্ষক মোৰ শিক্ষাগুৰু জীবকান্ত ফুকন ছাৰ। যেতিয়া আমি দশম শ্ৰেণীত পঢ়িছিলো, ছাৰে আমাৰ গুৰুটোক কৈছিল হপলেছ। তাৰমানে ছাৰে মৰমতে কৈছিল। সেই যে হপলেছ বুলি কৈছিল, তাৰ অৰ্থ কি আমি কেতিয়াও অনুধাৱন কৰিব চেষ্টা কৰিছো। হপলেছ মানে ভালে নে বেয়া নে আমি নাজানিছিলো। ছাৰে মাতে মৰমতে মাতে বুলি ভাবিছিলো। মোকেই নহয়, আমাৰ বেষ্টটোকে মাতিছিলে হপলেছ। আৰু সেই হপলেছৰে এজন আমিও আছিলো। আজিৰ তাৰিখত এই ছাৰকো জীৱনতে পাই এনেকৈ সম্বৰ্ধনা জনাবলৈ পাই মই গৌৰৱান্বিত। সেই ছাৰৰে মই ছাত্ৰ, যিজন ছাৰে আমাক পাইছে। মানমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাগুৰুসকলে শিকাই দিয়া এটা ডাঙৰ গুণ হৈছে নৈতিক দিশটো। এইখন বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীয়ে অন্তত বাকীবিলাকৰ কথা নকওঁ, আমাৰ যুগত পঢ়া ছাত্ৰ ছাত্ৰীয়ে নকল কি নাজানে, অসত্যৰ আশ্ৰয় নলয়, সত্য যি পাৰে পজিশ্যন যিয়ে নাহক অগ্ৰসৰ হৈছিল। আজিৰ তাৰিখত সকলো উলট পালট হৈছে। মই যদি উদাহৰণ দিওঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত আজিৰ তাৰিখত যিবিলাক এক্সাম বা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যিবিলাক পৰীক্ষা পাতি আছে, অপেন বুক এক্সামিনেশ্যন কৰোনাৰ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলক মূল্যায়ন কৰাৰ, ছাত্ৰ ছাত্ৰীসকলক এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ প্ৰমোচন দিয়াৰ মাধ্যম হৈছে অপেন বুক এক্সামিনেশ্যন। তাৰমানে আপুনি কিতাপখন মেলিব, তাৰ ভিত্তিত কিতাপখন নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰ কি চাবমিট কৰিব আৰু তাৰ ভিত্তিতে আপোনাক প্ৰমোচন দিয়া হ'ব, পাছ ফেইল কৰাৰ ব্যৱস্থা কৰা হ'ব। এইটো যুৱ সাপেক্ষে বৰ্তমান চলি আছে, উন্নতি দিছো। এতিয়া আমি পুনৰ নিজৰ চেণ্টাৰলৈ আহিছো। আমি সকলোৱে শিক্ষকতাৰ পবিত্ৰ বৃত্তিক আত্মনিয়োগ কৰি আনন্দ ল'ব লাগে। ইয়াত বহি থকা সৰহভাগ প্ৰায়বিলাক ব্যক্তিয়ে শিক্ষকতাৰ বৃত্তিত জড়িত, 2জন কৰ্মচাৰী থাকিব পাৰে বা ছাত্ৰ ছাত্ৰী থাকিব পাৰে। মই শিক্ষকতাৰ বৃত্তিটোক সন্মান কৰিবলৈ কাৰণে কৰিছো। শিক্ষকসকল অভিভাৱক, সমাজৰ অভিভাৱক, শিক্ষকসকল সমাজৰ অভিভাৱক। শিক্ষকসকলৰ আদৰ্শ সমাজে সদায় পূৰণ কৰে। সেয়েহে মই ক'ব বিচাৰো, অভিভাৱক সমাজৰ অভিভাৱক শিক্ষকসকলৰ যি গুৰু দায়িত্ব, সেই গুৰু দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ সদা প্ৰস্তুত থাকিব লাগিব। আমি শিক্ষকসকলে প্ৰতিটো মুহূৰ্ততে
এখন পৰিয়ালৰ দায়িত্ব পালন কৰি থাকে যদিও পৰিয়ালৰ মুৰব্বী হিচাপে দায়িত্ব প্ৰত্যেকৰে আছে যদিও ফাৰ্ষ্ট প্ৰিফাৰেন্সটো নিজৰ শিক্ষকতা বৃত্তিটো দিব লাগে, যিটো আকৌ শুনি মই আমাৰ ডিগ্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষক কৈলাশ গগৈচাৰে কৈছে। প্ৰথম প্ৰিফাৰেন্সটো শিক্ষকতা নিজৰ বৃত্তিটো দিব লাগে। সিদিনা কথা প্ৰসংগ মামৰা ডিগ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে কৈছে, মোৰ ঘৰত এখন দোকান আছে, কিন্তু শিক্ষকতা দিৱস যিদিনাখন পাতিব সেইদিনাখন মই লাগিলে দোকান ঘূৰাই থৈ হলেও সময়মতে শিক্ষক দিৱসৰ দিনাখন বিদ্যালয়ত উপস্থিত হবলৈ যত্ন কৰিম। বহুত ডাঙৰ কথা এটা। আমি যিটো ভিত্তিৰ পৰা আমাৰ পৰিয়ালৰ ভৰণ পোষণ দি আছো, সেই ভিত্তিটোক সন্মান জনাবলৈ এটাই দিন আছে, সেই দিনটো হৈছে শিক্ষক দিৱস। 365 দিনৰ মূৰত এদিন আহে। আমাৰ কাকতিবাৰী খ মণ্ডল ভ্ৰমণ কেন্দ্ৰত যিমানবিলাক শিক্ষকতা বৃত্তিত কৰ্মৰত হৈ আছে, আটাইবিলাক আজি ইয়াত অহা হলে নিশ্চয় ইয়াতকৈ আৰু ভাল লাগিলহেঁতেন। মই কথাটো সেইটোৱেই ক'ব বিচাৰিছো। শিক্ষকতাৰ ভিত্তিটোত শিক্ষকসকলক সন্মান যদি ৰাষ্ট্ৰীয় পৰ্যায়ত দিয়া হৈছে, ৰাজ্যিক পৰ্যায়ত দিয়া হৈছে, প্ৰশাসনেও দিছে, সেই সন্মান আমি শিক্ষকতাৰ ভিত্তিত ভৰ্তি হৈ নিজেই যদি ল'বলৈ অপাৰগ হওঁ, তাতোতকৈ আৰু আমাৰ শিক্ষকৰ নামত বদনাম পৃথিৱী থাকিব নোৱাৰে। মই ভাবিছো সি আমাৰ শিক্ষকৰ কাৰণে এটা ডাঙৰ বদনাম। যিহেতু আমি নিজকেই চিনি নাপাওঁ মই কোন, মই নিজকেই চিনি নাপাওঁ মই কোন, মই কি বৃত্তিত জড়িত, সেই মানুহজনে আকৌ আনক কি বুজাব? তেওঁ নিজেই নিজক চিনি নাপায়, সি আনক কি পথ দেখুৱাব? সেলফ ৰিয়েলাইজেশ্যন বাৰ্মানিক এডুকেশ্যনৰ ই এটা লক্ষ্য আছিল, আত্ম উপলব্ধি। যেতিয়ালৈকে ছাত্ৰ বা ছাত্ৰীয়ে আত্ম উপলব্ধি কৰিব নোৱাৰে, তেতিয়ালৈকে তেওঁ প্ৰকৃত মনুষ্য বা প্ৰকৃত মানৱ বুলি চিনাকি দিব নোৱাৰে। আত্ম উপলব্ধি ছাত্ৰ বা ছাত্ৰীয়ে কৰিব লাগে তেনে নহয়। আত্ম উপলব্ধি প্ৰত্যেকজন ব্যক্তিয়ে, সমাজত যিসকলে সামাজিক প্ৰাণী হিচাপে জীয়াই আছে, প্ৰত্যেকজন মানুহেই আত্ম উপলব্ধি কৰাটো প্ৰয়োজন। আৰু সমাজৰ অভিভাৱক স্বৰূপ শিক্ষকসকলে যদি আত্ম উপলব্ধিৰ পৰীক্ষা বাৰম্বাৰ ফেল কৰি থাকে, বাৰম্বাৰ অকৃতকাৰ্য হয়, 10 বজাত মিটিং আছে আহিব, আহি আছো ছাৰ, মটৰ চাইকেল পামচাৰ হ'ল, ছোৱালীজনী থবলৈ যাব লগা হ'ল, ছোৱালীজনী ঘৰলৈ গলো, সকাম খাবলৈ গলো। আমাৰ হাতত অজুহাত বহুত থাকে। তেনেধৰণৰ অজুহাতেৰে আমি আমাৰ দিনবোৰ পাৰ কৰি নিম, কোনো কথা নাই। কিন্তু ইতিহাসে, বুৰঞ্জীয়ে তাৰ পৰিণাম আপোনাৰ জীৱনতে আপোনাক দি থৈ যাব বা আমাক দি থৈ যাব। আজি ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা
प्रत्येक বছৰে বিদ্যালয়বিলাকত কমি অহাটো আমাৰ শিক্ষকতা বৃত্তিত জড়িত প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীৰ বাবে বা কৰ্মচাৰীসকলৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। মই আকৌ কৈছোঁ 1946 চনত প্ৰতিষ্ঠা কৰা এখন বিদ্যালয়লৈ 25 আগষ্ট 2021 তাৰিখত অসমৰ ৰাজ্যিক সৰ্বশিক্ষা মিছনৰ চিফ চৰাইদেউ জিলাৰ ইনচাৰ্জ অশোক কুমাৰ দাস ছাৰ ভিজিট কৰি আহিছিল। তালৈ মোক আমন্ত্ৰণ কৰিছিল। স্কুলখন আছে নিজ খালৈগুৰা পঞ্চায়তৰ নিজৰাপৰা হাতী বৰুৱা MP স্কুল। 1946 চনত প্ৰতিষ্ঠা কৰা MP স্কুল। এই MP স্কুলখন মই প্ৰত্যক্ষ কৰিবলৈ পাইছিল। স্কুলখনৰ আন্তঃগাঁথনি বিল্ডিং খুব সুন্দৰ, খুব ধুনীয়া। টিচাৰ মাত্ৰ 3জন আছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা 70। এখন MP স্কুলত 17 চৰকাৰী বিদ্যালয়, ভেঞ্চাৰ স্কুল নহয়, সম্পূৰ্ণ চৰকাৰী বিদ্যালয়। 1946 চনতে এষ্টাব্লিছ হোৱা স্কুল। আমি ছাত্ৰ ছাত্ৰীসকলক নিজৰ নিজৰ বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰিবলৈ শিক্ষকসকলে আজিৰ তাৰিখত অভিনৱ পদ্ধতি গ্ৰহণ কৰিব লাগিব। নিজস্ব চিন্তা আৰু কৌশল উদ্ভাৱন কৰিব লাগিব বুলি মই ভাবিছোঁ। চৰকাৰী বিদ্যালয়বিলাকত যিখিনি সুবিধা দিছে সেই সুবিধাখিনিৰ উপৰিও বিদ্যালয়খন ছাত্ৰ ছাত্ৰীমুখী কৰি গঢ়ি তুলিবৰ কাৰণে, বিদ্যালয়খন সমাজমুখী কৰি গঢ়ি তুলিবৰ কাৰণে সেই বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলে মৌলিক চিন্তা চৰ্চাৰে কাৰ্যপন্থা হাতত ল'ব লাগিব। আমি ক'ব বিচাৰিছো এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ অভিভাৱকে দৌৰি দৌৰি যদি বহুত দূৰলৈ নামভৰ্তি কৰিবলৈ ল'ৰা ছোৱালী গৈ যায়, সেই বিদ্যালয়বিলাকত কি গুণ আছে যাৰ কাৰণে তালৈ অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলক লৈ গৈছে, য'ত বুজন পৰিমাণৰ বিত্তীয় বিনিয়োগ অভিভাৱকসকলেও কৰিবলৈ ৰাজি থাকে, যাৰ হাতত মূলধন থাকে, সেইসকলেহে ছাত্ৰ ছাত্ৰীক ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকত নামভৰ্তি কৰাব পাৰে। শিক্ষাও এক বিনিয়োগ, এই কথাটো মই সকলোৱে জানি। ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰত একোটা প্ৰকাণ্ড বেপাৰ। আজি মই যদি উদাহৰণ হিচাপে আপোনালোকক সোণাৰী নগৰৰ কেইখনমান ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নাম লওঁ, আপোনালোকে জানি সেই বিদ্যালয়ৰ শিক্ষকসকলৰ গাত কি গুণ আছে যাৰ কাৰণে আপোনাৰ চৰকাৰী বিদ্যালয়খন এৰি ছাত্ৰ ছাত্ৰীক সেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰৰ নামভৰ্তি কৰিব দিছে। আমি শিক্ষকসকলে বুজন সংখ্যক চৰকাৰৰ ফালৰ পৰা দৰমহা লৈ আছে। টিচাৰ ষ্টেটাছটো চৰকাৰে গত কমিশ্যন বিলাকৰ ভিত্তিত আপোনাৰ মুডালিয়াৰ কমিশ্যন, টুটাৰী কমিশ্যন ইত্যাদি কমিশ্যন বিলাক যদি আমি অধ্যয়ন কৰিছো, তাত টিচাৰ ষ্টেটাছ বুলি আছে। টিচাৰ ষ্টেটাছটো ডেভেলপ কৰিবৰ কাৰণে টিচাৰ বিলাকৰ পাৰিশ্ৰমিক বৃদ্ধি কৰিবৰ কাৰণে পৰামৰ্শ দিয়া হৈছে, আৰু সেইমতে আজিৰ তাৰিখত পাৰিশ্ৰমিক যথেষ্ট পৰিমাণে পাই থাকে। তৎসত্ত্বেও আমাৰ চৰকাৰী বিদ্যালয়বিলাকত এই অৱস্থা হৈছে। মই সেইটো আপোনালোকৰ হাতত তুলি দিছো প্ৰশ্নটো।
কিহৰ কাৰণে আমাৰ এই অৱস্থা হৈছে আমি সকলোৱে আহক উপলব্ধি কৰিব লাগিব। এতিয়া দ্বিতীয় এটা কথালৈ আহোঁ। আমাৰ শিক্ষকসকলৰ মাজত বিভাজনৰ নীতি, আমাৰ শিক্ষকসকলৰ মাজত বিভাজনৰ নীতি বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। মই এই সভাতেই মূল সমবয়সৰ 2005 চনৰ পিছত যিসকলে অসম চৰকাৰৰ বা অসম চৰকাৰৰ অধীনত নিযুক্তি লাভ কৰিছে, সেই শিক্ষকসকলৰ ভৱিষ্যত যে অন্ধকাৰ, সেই কথাটো আজিৰ সভাতে মই উনুকিয়াব বিচাৰিছোঁ। 2005 চনৰ আগৰ শিক্ষকসকলৰ কথা নকওঁ, যিসকল NPS নিউ পেঞ্চন স্কিমৰ অধীনত নিযুক্তি পাইছে, এইসকলৰ ভৱিষ্যত সুৰক্ষিত নহয়। সেই পেঞ্চন নীতিটোৰ আমূল পৰিৱৰ্তন সাধন কৰিবৰ কাৰণে এই মঞ্চতে যিহেতু শিক্ষক দিৱস হয়, শিক্ষক কৰ্মচাৰীসকলেও নিউ পেঞ্চন স্কিমৰ সলনি অল্ড পেঞ্চন স্কিম আমাকো লাগিব বুলি চৰকাৰৰ দাবী জনাবলৈ আগবাঢ়ি যাব লাগিব। নহ'লে এনেকৈ এটা সময় আহিব যিদিনাখনত চাকৰিৰ পৰা অৱসৰ লাভ কৰিব, সেইদিনাখনৰ পৰা ঘৰতেই লেলেচেচে হ'ব লগা অৱস্থা হ'ব পাৰে। এইটোৱে আজি আলোচনাৰ মঞ্চ নহয় যদিও বিষয়খিনি মই উত্থাপন কৰাৰ কাৰণে কিবা যদি ভুল কৰিছোঁ ক্ষমা কৰিব। তাৰ পাছত আকৌ আহোঁ আমি শিক্ষকসকলৰ মানসিকতাৰ ওপৰত। মই যদি প্ৰাথমিক পৰ্যায়ত চাকৰি কৰি আছো, তেতিয়া মই কেতিয়াবা হীনমান্যতাত ভোগ কৰি থাকোঁ। বহুতে নকৰে, সেইটো কৰিব, কিছুমানে হয়তো কৰে। এম.ই. স্কুলত শিক্ষকতা কৰা শিক্ষক জানে, হাই স্কুলত শিক্ষকতা কৰা শিক্ষক জানে, বা হায়াৰ ছেকেণ্ডেৰী লেভেলত শিক্ষকতা কৰা শিক্ষক জানে মোক জাতিক সন্মানো নিদিয়ে নেকি, মোক ইগনৰ কৰে নেকি, মোৰ লগত মিলা মিছা কৰিবলৈ টান পায় নেকি। আমি প্ৰত্যেকেই নিজৰ নিজৰ স্তৰত নিজে নিজে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আছো। সেই কথাটো আমি শিক্ষকসকলে অনুধাৱন কৰিব লাগে। যদি প্ৰাথমিক পৰ্যায়ত শিক্ষকতা কৰা শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক ভালদৰে নপঢ়ায়, এম.ই. স্কুলত এই ছাত্ৰ ছাত্ৰীসকলক এম.ই. স্কুল পৰ্যায়ৰ শিক্ষকসকলে পঢ়াইটো ভাল নাপাব, তাৰ পৰিণামটো সিহঁতে ভুগিব লাগিব। তেতিয়া দুখ দিব, এল.পি. স্কুলৰ মাষ্টৰবোৰ ভালকে নপঢ়ালে ল'ৰা ছোৱালীবিলাকে বৰ্ণমালা চিনি নাপায়, আখৰ চিনি নাপায়। তাৰ পাছত এম.ই. স্কুলৰ ছাত্ৰ শিক্ষকসকলে ভালকে নপঢ়ালে হাই স্কুলে এম.ই. স্কুলৰ আমলিত হ'ব, এম.ই. স্কুলে হাই স্কুলে আমলিত হ'ব, হাই স্কুলত হায়াৰ ছেকেণ্ডেৰী লেভেলৰ, তাৰপিছত কলেজত তেনেকৈ ইজনে ইজনক দুখ জাপি দিয়া যিটো প্ৰৱণতা, সেই প্ৰৱণতাটো আমি নাইকিয়া কৰিবলৈ যত্ন কৰিব লাগিব। সেই প্ৰৱণতাটো আমাৰ থাকিব নালাগিব। মই নিজৰ প্ৰসংগলৈ আকৌ ক'ব বিচাৰিছো, 2015-16-17 চনবিলাকত অসম চৰকাৰৰ দ্বাৰা ডেপুটেশ্যনত যোৱা DLEDৰ প্ৰশিক্ষণ ল'বলৈ অহা শিক্ষকসকলক সোণাৰী মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কেন্দ্ৰত মই এজন শৈক্ষিক কৰ্মকৰ্তা হিচাপে সেই শিক্ষকসকলক আমি কি কৈছিলো, আৰু সেই কলেজৰ লেকচাৰসকলেও কৈছিল, আপোনালোক যদিও প্ৰাথমিক পৰ্যায়ত শিক্ষকতা কৰি আছে, মই প্ৰাথমিক পৰ্যায়ত এলিমেণ্টেৰী চাকৰি কৰি আছো, আপোনালোকে যিটো ত্যাগ স্বীকাৰ কৰিব, আপোনালোকে দেশৰ ভেটি নিৰ্মাণ কৰিব, আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীক পঢ়াই পঠিয়াব, সেইসকল ছাত্ৰ ছাত্ৰীকে আমি ইয়াত পঢ়াবলৈ পাওঁ। গতিকে আপোনাসকলৰ দায়িত্ব আমাতকৈ কোনো গুণেই কম নহয় বা সৰু নহয়। তাৰমানে সেই শিক্ষকসকলক সন্মান দিবলৈ প্ৰযত্ন কৰা হৈছিল। সেই যে এলিমেণ্টেৰী ডিপাৰ্টমেণ্টৰ
পৰিয়াল আৰু আমি কলেজ পৰ্যায়ত মই কলেজত নকৰো কিন্তু এইটো ৰেকৰ্ড থাকোঁতে মই নিজকে কলেজত টকাৰ নিচিনাই কথাবোৰ ক'ব লগা হৈছিল তেতিয়া কৈছিলোঁ যে আমি আপোনালোকক কেতিয়াও এলিমেণ্টাৰী ডিপাৰ্টমেণ্টত কাম কৰি আছে বুলি ইগনৰ নকৰোঁ কাৰণ আপোনাসকলে যি ত্যাগ স্বীকাৰ কৰিছে আপোনাসকলে যি পৰিশ্ৰম কৰিছে এই পৰিশ্ৰমৰ ফচল আমি ঘূৰি পাওঁ যদি কলেজৰ এজন ছাত্ৰই দৰখাস্ত এখন শুদ্ধকৈ লিখিব নাজানে তাৰ কাৰণে কলেজৰ অসমীয়া বিভাগৰ অধ্যাপকজন জগৰীয়া নহয় তাৰ কাৰণে জগৰীয়া হ'ব এলিমেণ্টাৰী ডিপাৰ্টমেণ্টত যিসকলে তেওঁ অসমীয়া ভাষা পঢ়াই গৈছে কথাটো তেনেকুৱা হ'ল গতিকে আমি শিক্ষকসকলে যি লেভেলতে চাকৰি নকৰক সকলোৱে সকলো সন্মান দিবলৈ যত্ন কৰিব লাগে সেইবুলি আমি ভাবোঁ মোৰ মনৰ কথাখিনি কৈছোঁ আমি আমাৰ কিমান দৰমহা লৈছোঁ কিমান পাৰিশ্ৰমিক লৈছোঁ সেইটোৰ ওপৰত আমাৰ ভিত্তিটো জুকিব নালাগে আমি জুকিব লাগিব আমি কিমান শিক্ষকতাৰ ভিত্তিটো সফলভাৱে সাকসেসফুল সাফল্যমণ্ডিত কৰিব পাৰিছোঁ আমি কি অভিনৱ চিন্তা চৰ্চা কৰি শিক্ষাদান কৌশল উদ্ভাৱন কৰিব পাৰিছোঁ তাৰ ওপৰতে আমি গুৰুত্ব দিব লাগিব বেছি দীঘলীয়া নকৰোঁ সময় যথেষ্ট হৈছে শুনি শুনি আপোনালোকে আমনি পাইছে চাগে আমি আপোনালোকৰ আগত বহু কথাই ক'লোঁ হয়তো মই যিটো ভাবিছোঁ মোৰ দৃষ্টিকোণৰ পৰা মই যি ভাবিছোঁ এইখিনি কথা ক'লোঁ সেই একেই কথাখিনি আপোনালোকৰ দৃষ্টিকোণৰ পৰা চিন্তা কৰিলে হয়তো শুদ্ধ নহ'ব পাৰে তথাপিতো মই আপোনালোকৰ মাজৰে এজন বুলি ভাবি আপোনালোকে মোক আপোনালোকৰ মাজৰে এজন বুলি ভাবি ক্ষমা কৰিব আমি যদিও সমন্বয়কৰ পদ আছোঁ তথাপিতো আমি শিক্ষকে সদায় শিক্ষকৰ প্ৰতি অসহানুভূতি হয় দুখ গুণ বুজি পায় কিন্তু শিক্ষকতা নকৰা শিক্ষকৰ বৃত্তিত নথকা অফিচৰ কৰ্মচাৰীয়ে হয়তো সেইটো সহানুভূতি নাথাকিবও পাৰে তাৰ উদাহৰণ আপোনালোকে মোৰ ফেচবুকত ক্লিক কৰিলে পাই যাব মই এইদিন বহুত প্ৰবন্ধ লিখি আছোঁ আমাৰ ব্যক্তিগত জীৱনত যিবিলাক অভিজ্ঞতা হৈছে সেইখিনি মই স্পষ্টভাৱে বনাই দেখাব বিচাৰিছোঁ শিক্ষক হ'বলৈ হ'লে কি কি গুণৰ অধিকাৰী হ'ব লাগে সেইখিনি মই আপোনালোকক ক'ব নিবিচাৰোঁ আপোনালোক প্ৰত্যেকে অভিজ্ঞ আপোনালোক প্ৰত্যেকে এইখিনি কথা জানে বেছি দীঘলীয়া নকৰোঁ আমি কথা কৈ থাকিলে আৰু কথা ওলাই গৈ থাকে এইটো আমাৰ হেবিটে হয় টিচাৰবিলাকৰ তো এইখিনিয়ে কৈ মই পুনৰবাৰ চিৰনমস্য শিক্ষক শিক্ষয়িত্ৰী আৰু আজি যিসকলক আমি সম্বৰ্ধনা জনাবৰ কাৰণে আমন্ত্ৰিত কৰিছোঁ সেই পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকক মোৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জনাই মোৰ এই বক্তব্য ইমানতে সামৰিছোঁ ধন্যবাদ